যোৰহাট এৰালতলী যি পথাৰ আছে সেই এৰালতলী পথাৰ এতিয়া এক আধ্যাত্মিক পৰিৱেশলৈ দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে। যিহেতু মই এই মুহূৰ্তত যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চতিয়া সমন্বয় ক্ষেত্ৰ আছে, সমন্বয় ক্ষেত্ৰত উপস্থিত আছোঁ আৰু মই এই মুহূৰ্তত যি নামঘৰ আছে সেই নামঘৰৰ সন্মুখত আছোঁ আৰু সম্পূৰ্ণ এক আধ্যাত্মিক এক পৰিৱেশ। আৰু এই আধ্যাত্মিক পৰিৱেশৰ মাজত এক কথাত ক'ব গ'লে যে যোৰহাট আচলতে দ্বিতীয় বৈকুণ্ঠলৈ যি পৰিণত হয় আৰু পোনে পোনে যি সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ। লাখ লাখ যি ভকত বৈষ্ণৱ আছে, ভকত বৈষ্ণৱ ইয়ালৈ আহিছে আৰু তাৰ সমান্তৰালভাৱে যিসকল সেৱা বাহিনী, প্ৰায় 10,000 সেৱা বাহিনী এই যি লাখ লাখ ভকতক আদৰিবলৈ ইতিমধ্যে সাজু হৈ পৰিছে। 4দিনীয়া কাৰ্যসূচীয়ে যোৰহাট যি এৰালতলী পথাৰ, মৌবন্ধাৰ যি যোৰহাট এৰালতলী পথাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চেতিয়াৰ সমন্বয় ক্ষেত্ৰত যি 94 সংখ্যক যি শংকৰ সংঘৰ অধিৱেশন, সেই অধিৱেশনত এতিয়া এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। মই সামগ্ৰিক যি পৰিৱেশ পৰিছে দেখাইছোঁ। ইতিমধ্যে পুৱাৰ পৰা ইয়াত যি হৰিনাম ধ্বনিয়ে আচলতে মুখৰিত হৈ পৰিছে। এই মুহূৰ্তত মই ইয়াৰ যি পোনপটীয়া পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ। যিহেতু বৈষ্ণৱ পণ্ডিত সোণাৰাম চেতিয়াৰ যি সমন্বয় ক্ষেত্ৰ, সেই সমন্বয় ক্ষেত্ৰত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত পোনে পোনে যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ। পুথিলৈ শংকৰে মাধৱ নেৰিবা ধৰ্ম ভগৱন্ত ভজ প্ৰাণী মুকুতিৰা ৰাখে মহাগানে চৰণ মাধৱ বান্ধিলে আলি ভকৰে ঘাটিলে আমরা নিশ্চয়কৈ আশংকা সেইদৰে আচলতে যি যোৰহাট শিক্ষানগৰী যি যোৰহাট বৈষ্ণৱ পণ্ডিত সোণাৰাম চতিয়া যি সমন্বয় ক্ষেত্ৰ আছে, সমন্বয় ক্ষেত্ৰত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ। ইতিমধ্যে যি ইয়ালৈ যিহেতু 4টা দিনৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ বাবে যি লাখ লাখ যি ভকত বৈষ্ণৱ ইয়ালৈ এই যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চতিয়া সমন্বয় ক্ষেত্ৰলৈ আচলতে আগমন ঘটিছে আৰু এই যি ভক্তসকলক সেই ভক্তসকলক আপ্যায়ন কৰিবৰ বাবে যি 10,000 যি সেৱা বাহিনী ইতিমধ্যে নিয়োজিত কৰা হৈছে। আৰু এটা কথা নিশ্চিতভাৱে এই মুহূৰ্তত ক'ব লাগিব, 1930 চনতে আৰম্ভ হোৱা যি এই শ্ৰীমন্ত শংকৰদেৱ শংকৰ সংঘ যি অধিৱেশন, সেই অধিৱেশন প্ৰত্যেক বছৰে প্ৰত্যেকখন জিলাত অসমৰ বিভিন্ন যিসমূহ জিলা আছে সেই জিলাসমূহত অনুষ্ঠিত হয় আৰু এইবাৰ যোৰহাটবাসীৰ আতিথ্যত আচলতে যোৰহাটত এই অনুষ্ঠিত হৈছে।